যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছে, এতিয়া কিন্তু জিঅ' টেগিং কৰাৰ পাছত আপোনালোকে কি কৰিব লাগিব? যিসকল মানুহে জিঅ' টেগিং কৰিছে এই সকল মানুহে ইকেৱাইচি কৰিব লাগিব। ইকেৱাইচি কৰাৰ পাছত পঞ্চায়তৰ পৰা মানুহ আহি কিনে আপোনালোকৰ জব কাৰ্ড নম্বৰ বিচাৰিব। যিসকল মানুহে নতুন কৰি জব কাৰ্ড বনাইছে বা আপোনালোকৰ জব কাৰ্ডখনৰ নম্বৰ এতিয়ালৈকে দিয়া নাই, সেইসকল মানুহে কিন্তু আপোনালোকে জব কাৰ্ডখন কেনেকৈ উলিয়াব সেইটো মই আপোনাক আজি দেখুৱাম। ইয়াতে আপুনি চাব পাৰিছে জব কাৰ্ড আসাম। তো ইয়াতে আপোনাক ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে মহাত্মা গান্ধী ইয়াতে নাৰেগা ৱেবছাইট পাই যাব। তো ইয়াতে আপোনাক ক্লিক কৰিব। ফাৰ্ষ্ট যিটো লিংক আছে এই লিংকখনত ক্লিক কৰাৰ পাছত কিন্তু আপোনালোকৰ নেক্সট আন এটা পেজ আপোনালোকৰ সন্মুখত অপেন হৈ যাব। তো ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্ট নেম ইয়াতে চাব পাৰিব। তো ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টটো ইয়াতে সিলেক্ট কৰিব। তো মই ৰেণ্ডমলি সিলেক্ট কৰি আছোঁ। তো এনেকৈ অপশ্যনটো খোল খাই যাব। খোল খোৱাৰ পাছত আপোনালোকে ইয়াতে ব্লক পাব। তো আপোনালোকৰ যিটো ব্লক আছে এই ব্লকখন ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ নেক্সট আন এটা পেজ আছে। আপোনালোকৰ গাঁও পঞ্চায়ত নেমটো ইয়াতে সিলেক্ট কৰিব। ইয়াতে সিলেক্ট কৰাৰ পাছত কিন্তু ফাৰ্ষ্ট যিটো ইয়াতে আপুনি চাব পাৰিছে জব কাৰ্ড ৰিলেটেড ৰিপৰ্ট। তো আপোনালোকে ইয়াতে 3 নম্বৰ অপশ্যনটোত ক্লিক কৰিব। তো ইয়াতে 3 নম্বৰ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ জব কাৰ্ডৰ নম্বৰবোৰ ইয়াতে আপোনালোকে এনেকৈ শ্ব' হৈ যাব আৰু আপোনালোকে নামবোৰ আপোনালোকে ইয়াতে পাই যাব। তো আপোনালোকৰ নামটো এনেকৈ উলিয়াই ল'ব। তো ইয়াতে বহুত জব কাৰ্ড আছে। তো আপোনালোকৰ যিটো জব কাৰ্ড আছে সেই জব কাৰ্ডখন আপোনালোকে ইয়াৰ পৰা উলিয়াই ল'ব। তো ইয়াতে মই আপোনাক ৰেণ্ডমলি এটা দেখুৱাই দি আছোঁ। ইয়াতে মই ৰেণ্ডমলি যিটো ফাৰ্ষ্টতে আছে সেইটো মই আপোনাক দেখুৱাই দি আছোঁ। তো মই চিকিউৰিটি পাৰ্পছৰ কাৰণে কিন্তু ব্লাৰ কৰি দিম। তো ইয়াতে মই এনেকৈ যিটো নীলা এনেকৈ আছে সিৰিয়াল নম্বৰৰ লগত জব কাৰ্ড নম্বৰ, তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ জব কাৰ্ডখন এনেকৈ উলিয়াব চাব পাৰিছে। তো ইয়াতে আপোনালোকে এনেকৈ চাব পাৰিব। তো আপোনালোকৰ জব কাৰ্ড এইটোৱে জব কাৰ্ড হয়। তো আপোনালোকে এনেকৈ ডাউনলোড কৰিব পাৰিব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ সকলোৰে ভাল লাগিছে। ভাল লাগিলে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ সকলোকে লগ পাম।